বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম। ধৰ্মীয় জনসংখ্যাৰ বৃহৎ পৰিৱৰ্তন। আফ্ৰিকা আৰু এছিয়াত বৃদ্ধি ইছলামৰ জনসংখ্যা। বিশ্বজুৰি ধৰ্মীয় জনসংখ্যাৰ চিত্ৰত দেখা গৈছে এক ডাঙৰ পৰিৱৰ্তন। শেহতীয়া গৱেষণা আৰু জনসংখ্যা বিশ্লেষণ অনুসৰি আফ্ৰিকা আৰু এছিয়াত দ্ৰুত হাৰত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। বিশেষজ্ঞসকলৰ মতে আগন্তুক দশকসমূহত ইছলাম ধৰ্ম বিশ্বৰ সৰ্বাধিক অনুসাৰীৰ ধৰ্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। গৱেষণা প্ৰতিষ্ঠানসমূহৰ তথ্য অনুসৰি অধিক জন্মহাৰ, কম বয়সীয়া জনসংখ্যা আৰু আফ্ৰিকা এছিয়াৰ বহু দেশত দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত বিশ্বজুৰি মুছলমান জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বিশেষকৈ সাহাৰাৰ দক্ষিণৰ আফ্ৰিকা, দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহত মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক। গৱেষকসকলে কয় যে এই পৰিৱৰ্তনে বিশ্বৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো নতুন প্ৰভাৱ পেলাব পাৰে। বিশেষজ্ঞসকলে অৱশ্যে স্পষ্ট কৰিছে যে ধৰ্মীয় জনসংখ্যাৰ এই পৰিৱৰ্তন মূলতঃ জনসংখ্যাগত ধাৰা আৰু জন্মহাৰৰ ফল। ইয়াক কোনো সংঘাত বা প্ৰতিযোগিতাৰ দৃষ্টিৰে চোৱাৰ সলনি সামাজিক পৰিৱৰ্তনৰ অংশ হিচাপে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। বিশ্বৰ জনসংখ্যাগত মানচিত্ৰ দ্ৰুতগতিত সলনি হৈ আছে। সেই পৰিৱৰ্তনৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায় হৈছে ইছলামৰ জনসংখ্যাগত বৃদ্ধি, যিয়ে আগন্তুক বছৰসমূহত বিশ্বৰ ধৰ্মীয় পৰিসংখ্যাৰ নতুন দিশ নিৰ্ধাৰণ কৰিব পাৰে। নিউজ ডেস্ক ৰিপোৰ্ট, গণ অধিকাৰ। বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম। ধৰ্মীয় জনসংখ্যাৰ বৃহৎ পৰিৱৰ্তন। আফ্ৰিকা আৰু এছিয়াত বৃদ্ধি ইছলামৰ জনসংখ্যা। বিশ্বজুৰি ধৰ্মীয় জনসংখ্যাৰ চিত্ৰত দেখা গৈছে এক ডাঙৰ পৰিৱৰ্তন। শেহতীয়া গৱেষণা আৰু জনসংখ্যা বিশ্লেষণ অনুসৰি আফ্ৰিকা আৰু এছিয়াত দ্ৰুত হাৰত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। বিশেষজ্ঞসকলৰ মতে আগন্তুক দশকসমূহত ইছলাম ধৰ্ম বিশ্বৰ সৰ্বাধিক অনুসাৰীৰ ধৰ্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। গৱেষণা প্ৰতিষ্ঠানসমূহৰ তথ্য অনুসৰি অধিক জন্মহাৰ, কম বয়সীয়া জনসংখ্যা আৰু আফ্ৰিকা এছিয়াৰ বহু দেশত দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত বিশ্বজুৰি মুছলমান জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বিশেষকৈ সাহাৰাৰ দক্ষিণৰ আফ্ৰিকা, দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহত মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক। গৱেষকসকলে কয় যে এই পৰিৱৰ্তনে বিশ্বৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো নতুন প্ৰভাৱ পেলাব পাৰে। বিশেষজ্ঞসকলে অৱশ্যে স্পষ্ট কৰিছে যে ধৰ্মীয় জনসংখ্যাৰ এই পৰিৱৰ্তন মূলতঃ জনসংখ্যাগত ধাৰা আৰু জন্মহাৰৰ ফল। ইয়াক কোনো সংঘাত বা প্ৰতিযোগিতাৰ দৃষ্টিৰে চোৱাৰ সলনি সামাজিক পৰিৱৰ্তনৰ অংশ হিচাপে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। বিশ্বৰ জনসংখ্যাগত মানচিত্ৰ দ্ৰুতগতিত সলনি হৈ আছে। সেই পৰিৱৰ্তনৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায় হৈছে ইছলামৰ জনসংখ্যাগত বৃদ্ধি, যিয়ে আগন্তুক বছৰসমূহত বিশ্বৰ ধৰ্মীয় পৰিসংখ্যাৰ নতুন দিশ নিৰ্ধাৰণ কৰিব পাৰে।